নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীৰ ভিতৰতে আৰএছএছে মাৰিছে হাতুৰা। হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন কৰিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক পাতিব বিচাৰিছিল। হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক পাতিব বিচাৰিছিল। আৰএছএছে ধমক দি দিলীপ শইকীয়াক সভাপতি পাতিছে। হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীৰ ভিতৰত আৰএছএছে এতিয়া হস্তক্ষেপ কৰিছে। আগতে সকলো কাম নিজে কোম্পানীৰ চেয়াৰমেন হিচাপে আৰু CEO হিচাপে পীযুষ হাজৰিকাই কৰিছিল। হিমন্ত বিশ্ব শৰ্মা এগৰাকী সাম্প্ৰদায়িক নেতা, ফেচিবাদী নেতা। এই মন্তব্য কৰিছে ৰাইজৰ দলপতি অখিল গগৈয়ে। আন এটা খবৰ হৈছে সংগীতানুষ্ঠান বাতিল কৰিলে এইবাৰ জুবিন গাৰ্গৰ। ৰাজীৱ খদিয়াক চিনি নাপাওঁ বুলি মন্তব্য কৰি বিপদত পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজীৱ খদিয়াক চিনি নাপাওঁ বুলি কৈ এইবাৰ বিপদত পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। ধেমাজিত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত এইবাৰ বীৰ লাচিত সেনাৰ। 2025 বৰ্ষৰ ৰঙালী বিহুত জুবিন গাৰ্গক মতাৰ সিদ্ধান্ত লৈছিল সংগঠনটোৱে। তেওঁলোকে লিখিছে, জাতিতকৈ তথাকথিত শিল্পী ডাঙৰ নহয়। কণ্ঠশিল্পীৰ লগত গণশিল্পীৰ কেতিয়াও তুলনা নহয়। উল্লেখযোগ্য যে ৰাজীৱ খদিয়াৰ মৃত্যু সন্দৰ্ভত জুবিন গাৰ্গে কৰা মন্তব্যৰ বিৰোধিতাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বীৰ লাচিত সেনাই। আন এটা ব্ৰেকিং নিউজ হৈছে কোম্পানী যেনেকৈ কিনি লয় ঠিক তেনেকৈয়ে বিজেপি দলটোক কিনি লৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য অখিল গগৈ। অখিল গগৈৰ তৰফৰ পৰা কি কোৱা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, বিজেপি আজিৰ দিনটোত এজন মানুহৰ দল হৈ পৰিছে। ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ দল হৈ পৰিছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ দল হৈ পৰিছে বিজেপি দলটো। আগতে বিজেপি দলটো অসমত বিজেপি হৈ আছিল, কিন্তু এতিয়া বিজেপি দলটো হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডত পৰিণত হৈছে। তেওঁ এতিয়া বিজেপি দলটোক কিনি লৈছে। কোম্পানী যেনেকৈ কিনি লয় ঠিক তেনেকৈয়ে বিজেপি দলটোক কিনি লৈছে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া বিজেপিত কোনো গণতন্ত্ৰ নাই বুলি মন্তব্য অখিল গগৈৰ। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে অবৈধ কয়লা খনন আৰম্ভ হৈছে উমৰাংচুত। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ সমান ডাঙৰ আৰু শীতল মাছ কোনো নাই। যিফালে বাচিম বুলি ভাবে সেইফালে ডাল খায় মুখ্যমন্ত্ৰীগৰাকীয়ে। উমৰাংচুত হোৱা সকলো কয়লা খনন হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সেইটো চলাই আছে ডিমা হাছাওৰ CEM গৰাকীৰ পৰিয়ালে। উমৰাংচুৰ পাহাৰ খনন 2021 চনৰ পৰা হৈ আছে। 2021 চনলৈ সম্পূৰ্ণ গ্ৰীণ আছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে অবৈধ কয়লা খনন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকীত এই কাম আৰম্ভ হৈছে বুলি মন্তব্য অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই এই কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে কমিশ্যন লৈ এই কাম চলাই আছে বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ বনজুইৰ মাজতে আমেৰিকালৈ নতুন বিপদ আহিছে। এইবাৰ জনতাৰ মাজত লাগিছে হাহাকাৰ। এটা বিগ আপডেট, বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ বনজুইৰ মাজতে আমেৰিকাৰ সন্মুখত আন এটা মহা বিপদ আহি পৰিছে। কেলিফৰ্ণিয়াত এইবাৰ ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰা হৈছে। বনজুইৰ ফলত দুৰ্বল হৈ পৰিছে কেলিফৰ্ণিয়াৰ পাহাৰৰ মাটি। বনজুইৰ ফলত দুৰ্বল এইবাৰ কেলিফৰ্ণিয়া। এইবাৰ বনজুইৰ ফলত এইবাৰ বৃহৎ খহনীয়াৰ আশংকা প্ৰকাশ কৰা হৈছে। লছ এঞ্জেলছত বিষাক্ত হৈ পৰিছে পানী। বনজুইয়ে পাহাৰৰ মাটি দুৰ্বল কৰাত বৃদ্ধি পাইছে এতিয়া ভূমিস্খলনৰ শংকা। দক্ষিণ কেলিফৰ্ণিয়াৰ ভূমিস্খলনে ল'ব পাৰে ভয়ংকৰ ৰূপ।
দক্ষিণ কেলিফোর্নিয়াৰ ভূমিস্খলনে এবাৰ কাল ৰূপ ধাৰণ কৰিব পাৰে। ইতিমধ্যে কেইবাটাও প্ৰান্তত দেখা দিছে ভূমিস্খলনে। বনজুইৰ পৰা উদ্ধাৰ হোৱা ঘৰো ধ্বংস কৰিছে ভূমিস্খলনে। ভূমিস্খলনৰ ফলত পেলিচেডছত তছ নছ হৈ পৰিছে ঘৰ। ইতিমধ্যে দুৰ্বল হৈ পৰিছে বহু বাসগৃহৰ ভেটি। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থাইও দিছে সতৰ্কবাণী। আজি ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ। এইবাৰ অচিনাক্ত লোক সাৱধান, কিয়নো ইমূৰৰ পৰা সিমূৰলৈকে এইবাৰ চলোৱা হ'ব অভিযান। শীঘ্ৰে ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান। কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। পুনৰবাৰ জনাইছো, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই হুংকাৰ দিছে। শীঘ্ৰেই অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান। শীঘ্ৰেই ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান। কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, এটা দুখবৰ দিব বিচাৰিছো। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰা 12গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে আৰু 16গৰাকীকৈ লোক ইতিমধ্যে নিখোজ হৈ পৰিছে। এটা ব্ৰেকিং নিউজ, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰা 12গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে। ৰাছিয়াৰ পক্ষত যুদ্ধ কৰিছিল ভাৰতীয় নাগৰিকে। এতিয়াও সন্ধান নাই যুদ্ধত ভাগ লোৱা 16গৰাকীকৈ ভাৰতীয়ৰ। বৰ্তমানেও যুদ্ধ কৰি আছে 18গৰাকী ভাৰতীয়ই। যুদ্ধৰ পৰা ভাৰতীয়ক উভতাই অনাৰ চেষ্টা চৰকাৰৰ। 126গৰাকী ভাৰতীয়ই ৰাছিয়ান সেনাৰ হৈ ইউক্ৰেইনৰ পক্ষত দিছে যুঁজ। 94গৰাকীক উভতাই আনিবলৈ সক্ষম হৈছে চৰকাৰে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই ৰাজহুৱা কৰিছে এই কথা। ৰাছিয়াৰ পক্ষত যুদ্ধ কৰিছিল ভাৰতীয় নাগৰিকে। আন এটা খবৰ হৈছে, আমচুৱে এইবাৰ হুংকাৰ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ 50বাৰ মুখ্যমন্ত্ৰী হলেও খেদিব নোৱাৰিব মিয়াক। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। 50বাৰ মুখ্যমন্ত্ৰী হলেও মিয়াক খেদিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়া অঞ্চলৰ পৰা এতিয়াৰে পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায়। ডিচি এছপি হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ দিব মিয়াই। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বাংলাদেশী নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আমচুৱে হুংকাৰ দিছে। 50বাৰ যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে মিয়াক খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই বুলি সকিয়নি এইবাৰ আমচুৰ। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ মানকাছাৰত চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে কয় যে চৰকাৰে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ চলাইছে। স্মাৰ্ট মিটাৰৰ মূল্য বৃদ্ধি, সিন্ডিকেটৰ বিৰুদ্ধে মানুহ ওলাই আহিছে। এইবাৰ ৰাস্তা ঘাটৰ অৱস্থা বেয়া। মানকাছাৰত এইদৰে চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।